So, hello students, very good evening to all. আপোনালোক আটাইকে পুনৰবাৰ ভিজন একাডেমি এনিলৈ স্বাগতম জনাইছো। So, student আজি আমাৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে DME non-technical 2025 স্কিল টেষ্টৰ ওপৰত। ঠিক আছে। So, students ইয়াৰ ওপৰত এটা মই বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছো সেইকাৰণে মোক কেইবাটাও ষ্টুডেণ্টছে পাৰ্চনেলি মেছেজ কৰি বা গ্ৰুপবোৰৰ পৰা মেছেজ কৰি সুধি আছিলে যে তেওঁলোকে হয়তো সম্ভৱতঃ মোৰ প্ৰথমবাৰৰ কাৰণে তেওঁলোকে টেষ্টত স্কিল টেষ্টত এপিয়াৰ হ'ব সেইকাৰণে বিশেষ সেই বিষয়টোৰ ওপৰত ইমান তেওঁলোকৰ নলেজ নাই তো সেইকাৰণে তেওঁলোকে মোক সুধি আছিলে তো তাৰ পৰা মই এটা ফাইণ্ড আউট কৰিব পাৰিলো যে তেওঁলোকে প্ৰথমবাৰ দিছে কাৰণে হয়তো কিছু নলেজ কম আছে সেইকাৰণে হয়তো তেওঁলোকৰ মাজত কি হৈ আছে স্পেচিয়েলি ভাইবা আৰু স্কিল টেষ্ট সেই দুটাৰ মাজত কি একচুৱেলি ডিফাৰেঞ্চ আছে তেওঁলোকে সেইখিনিৰ ওপৰতো এতিয়ালৈকে জানা নাই তো সেইকাৰণে তেওঁলোকৰ মাজত এটা কনফিউজনৰ সৃষ্টি হৈ আছে তো স্পেচিয়েলি আজি সেই ভিডিঅ'ত যিসকল ছাত্ৰ ছাত্ৰীয়ে বা কেণ্ডিডেটে তেওঁলোকে মোক পাৰ্চনেলি মেছেজ কৰি সুধিছিলে তো তেওঁলোককতো জনাইছে তথাপিতো মই ভাবিলোঁ ভিডিঅ'ৰ আকাৰে তেওঁলোকৰ দৰে আৰু বহুতখিনি ছাত্ৰ ছাত্ৰী বা ষ্টুডেণ্টছ আছে যিসকলে সেই বিষয়টোৰ ওপৰত ইমান অভিজ্ঞ নহয় তো তেওঁলোকৰ বাবে কিছু জনোৱাটো অলপ মোৰ ফালৰ পৰা তেওঁলোকৰ কাৰণে লাভৱান হ'ব বুলি ভাবি মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু লগতে ইয়াতে মই আপোনালোকক আহিব লগা যিটো অহা 22, 23, 24 তিনিটা দিনৰ ভিতৰত আপোনালোকৰ যিটো DME নন টেকনিকেলৰ স্কিল টেষ্টটো হ'বলৈ গৈ আছে সেই টেষ্ট ৰিলেটেড কোনবোৰ বিষয়ৰ ওপৰত টেষ্ট হ'ব পাৰে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব পাৰে সেই গোটেইখিনি মই চেম্পল পেপাৰো আনিছোঁ আৰু সেই গোটেইখিনি ডিছকাছ কৰিম মই ইয়াতে ডেমনষ্ট্ৰেশ্যনো আপোনালোকক দিম চ' কোনবোৰ কেনেকৈ এজ পাৰ কুৱেশ্যন কৰিব লাগে সেইখিনিও দিম তো তেতিয়াহ'লে আমি আজি ক্লাছটো আৰম্ভণি কৰোঁ ছেশ্যনটো তো চাপোজ ষ্টুডেণ্টছ মই ইয়াতে প্ৰথম সেইসকল ষ্টুডেণ্টছৰ কাৰণে দিছোঁ যিসকলে ইতিমধ্যে সেই বিষয়টোক লৈ কনফিউজনত আছে তেওঁলোকে বিশেষ অভিজ্ঞ নহয় যে ভাইবা আৰু স্কিল টেষ্ট কি বস্তু হয় দুইটাৰ মাজত কি পাৰ্থক্য আছে কি কৰিব লাগে তো কুৱেশ্যন তেনেকুৱা ধৰণে কৰিছে তেওঁলোক ক্লিয়াৰ নহয় ইমান নাজানে চ' স্পেচিয়েলি তেওঁলোকৰ কাৰণে মই সেই প্ৰথম দুটা ডেফিনেশ্যনটো দিছোঁ আৰু যিসকলে অলৰেডি দিছে বা এক্সপিৰিয়েঞ্চ হৈ গৈছে তেওঁলোকে গম পায় বিষয়বস্তুটো কি হয় চ' তেওঁলোকে যদি জানে স্কিপ কৰি দিব পাৰে তো নাও পইণ্টটো হৈছে যিসকল ষ্টুডেণ্টছে অলৰেডি মোক সুধিছিলে তেওঁলোকক কৈছোৱে আৰু যিসকলে হয়তো সেই বিষয়টোক লৈ এতিয়াও কনফিউজনত আছে তেওঁলোকে ভালদৰে ভিডিঅ'টো চাই ল'ব ঠিক আছে মই ইয়াতে ডিফাইন কৰি দিছোঁ যে ডিফাৰেঞ্চ বিটুইন ভাইবা এণ্ড স্কিল টেষ্ট ভাইবা আৰু স্কিল টেষ্টৰ মাজত কি ডিফাৰেঞ্চ আছে চাব ভালদৰে কি হয় ভাইবা test is a type of oral examination where a students demonstrate their knowledge by answering questions verbally. তো ভাইবা টেষ্টটো এনেকুৱা এক প্ৰকাৰ কি হয় মৌখিক পৰীক্ষা ভাইবা মানে হ'ল মৌখিক পৰীক্ষা যিটো অৰেল এক্সামিনেশ্যন ঠিক আছে তাত কি কৰে এজন ছাত্ৰই সন্মুখৰ পৰা যিটো মুখেৰে বা মৌখিকভাৱে যিটো প্ৰশ্ন সোধে সেই প্ৰশ্নটোৰ উত্তৰ দি তেওঁ নিজৰ জ্ঞানৰ প্ৰদৰ্শন কৰে সেইটোক কয় ভাইবা তাৰমানে মই আপোনাক সৰল ভাষাত বুজিব পৰাকৈ যদি কওঁ যে আপোনালোকে ইণ্টাৰভিউবোৰ যে দিয়ে বা ইউটিউব বা বিভিন্ন ধৰণৰ প্লেটফৰ্মত আপোনালোকে দেখে যে সন্মুখত ব'ৰ্ড মেম্বাৰ বহি থাকিব যিসকল বিশেষজ্ঞ থাকিব কুৱেশ্যন কৰিব আৰু তাৰ সন্মুখত তেওঁলোকৰ সন্মুখত এগৰাকী ছাত্ৰ আপোনাৰ দৰে বা কোনোবা এগৰাকী ছাত্ৰক আনি বহুৱাই থৈ দিব তাৰপিছত তেওঁলোকে কি কৰিব তেওঁক কুৱেশ্যন কৰিব মৌখিকভাৱে মুখেৰে তো তেওঁ যিমানখিনি পাৰে সেই ছাত্ৰজনে বা সেই কেণ্ডিডেটজনে তেওঁলোকৰ ব'ৰ্ড মেম্বাৰ কেইজনক কি কৰিব তেওঁলোকে সোধা প্ৰশ্নটোৰ উত্তৰ দি গৈ থাকিব তো সেই যিটো প্ৰচেছ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কোৱা হয় ভাইবা বা ইণ্টাৰভিউ ঠিক আছে বুজি পালে চ' নাও নেক্সটটো চাওক স্কিল টেষ্ট মানে কি হয় স্কিল টেষ্টটো আকৌ সেইটো নহয় ঠিক আছে চাওক A skill test is a systematic evaluation or assessment designed to measure an individual's ability to perform a specific task or demonstrate proficiency in a particular area such as coding, communication or a manual skill. বুজি পাইছেনে যে স্কিল টেষ্ট মানে কি হয় স্কিল মানে দক্ষ ঠিক আছে এজন ব্যক্তিৰ ওচৰত থকা যি দক্ষ যিটো কৰিব পৰা ক্ষমতা দক্ষতা সেইটো কোৱা হয় তো সেই দক্ষতা কি হয় নিৰ্দিষ্ট এজন ব্যক্তিক যদি আপুনি এটা কাম তেওঁক কৰিবলৈ দিয়া হয় তেওঁৰ সেই সম্পন্ন কৰিব পৰা ক্ষমতাটো বা দক্ষতাটো আছে নে নাই সেইটো টেষ্ট কৰে বুজি পাইছেনে সেইটো টেষ্ট কৰে যিকোনো ইলেক্ট্ৰনিক্স ইকুইপমেণ্টছ সা সঁজুলিৰ বা সৰঞ্জামৰ জৰিয়তে কি কৰে
সেই ব্যক্তিজনৰ দক্ষতাটো, সেই ব্যক্তিজনৰ যিকোনো এটা কাম সম্পন্ন কৰিব পৰা যিটো ক্ষমতা, সেইটো প্ৰেক্টিকেলি টেষ্ট কৰে পদ্ধতিগতভাৱে, আৰু যেনে যেনে কোডিং, যোগাযোগ আৰু ব্যক্তিজনৰ হাতৰ দক্ষতা। সেই বিভিন্ন দিশবোৰক কি কৰে, প্ৰেক্টিকেলি ব্যক্তি এজনক টেষ্ট কৰে। বুজি পাইছেনে? সেইটোকে কোৱা হয় স্কিল টেষ্ট। এতিয়া ইয়াত কি কৰিব আপোনালোকক চাওক, ইয়াত আপোনালোকক সন্মুখত বহুৱাই মুখেৰে মৌখিকভাৱে প্ৰশ্ন নুসুধে। আপোনালোকক কম্পিউটাৰৰ সন্মুখত বহুৱাই তাত এটা কুৱেশ্যন পেপাৰ দিব আপোনালোকক। সেই কুৱেশ্যন পেপাৰটো চাই আপোনালোকে প্ৰেক্টিকেলি সেই কম্পিউটাৰত আপোনালোকে নিজৰ স্কিল যিমানখিনি পাৰে সেইখিনি তাত প্ৰদৰ্শন কৰিব লাগে। বুজি পাইছেনে? সেইটোকে কয় স্কিল টেষ্ট। স্কিল টেষ্ট আৰু ভাইভাৰ মাজত এতিয়া আপোনালোকৰ যাৰ খেলি মেলি আছে, আশা কৰোঁ ক্লিয়াৰ হৈছে। চাব, ইয়াতে স্কিল টেষ্টৰ কথাটি মই যে ক'লো আপোনালোকে স্কিল টেষ্টে দিবগৈ লাগিব, ভাইভা দিবগৈ নালাগে। কিয় ক'লো জানেনে বাৰু? ইয়াৰ এভিডেন্সটো চাই লওক। এখন DME ফালৰ পৰা প্ৰকাশ কৰা অফিচিয়েল নটিফিকেশ্যন যোৱা 13 ছেপ্টেম্বৰ 2025 পাব্লিছ কৰিছে। ঠিক আছে, ৰিজাল্ট দিয়াৰ দিনা। তো ইয়াতে এটা কথা ক্লিয়াৰলি মেনশ্যন কৰি আছে, আপোনালোকে চাই ল'ব হা। দিছ ইজ টু ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট the roll number of shortlisted candidate from written examination for appearing in the skill test and document verification. So, ডাইৰেক্ট মেনশ্যন কৰিছে স্কিল টেষ্ট এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত কোনো ভাইভাৰ কথা বা ইণ্টাৰভিউৰ কথা মেনশ্যন কৰা নাই। বুজি পাইছেনে? গতিকে মই সেইকাৰণে চিয়ৰ কৰি দিছোঁ, কাৰণ তেওঁলোকৰ অফিচিয়েল নটিফিকেশ্যনখনত কেৱল স্কিল টেষ্ট হোৱাৰ পাছত আপোনালোকৰ কি কৰিব, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ইয়াত কোনো ভাইবা বা ইণ্টাৰভিউ লোৱাৰ কথা মেনশ্যন কৰা নাই। ঠিক আছে, সেইকাৰণে কি হৈছে, আপোনালোকে ডাইৰেক্টলি গৈ কিনে নিজৰ স্কিল টেষ্টটোহে দিব লাগিব, সেই ভাইবাটো দিব নালাগে। বুজি পাইছেনে বাৰু? ঠিক আছে, আশা কৰোঁ যিসকলৰ কনফিউজন আছিলে সেই দুটা বিষয়ক লৈ ষ্টিল ক্লিয়াৰ হৈ গৈছে, নিজ কনফিউজনখিনি দূৰ হৈ গৈছে বুলি মই আশা ৰাখিছোঁ। তো নেক্সটটো চাব, ইয়াৰ ৰিলেটেড মই ফাৰ্ষ্ট আপোনালোকক স্কিল টেষ্ট আৰু ভাইবাৰ কথা ক'লোঁ। তো আজি মই সেই ভিডিঅ'টো তাৰ লগতে সেই বিশেষ কনফিউজনটো ক্লিয়াৰ কৰি দিয়াৰ লগতে মই ভাবিলোঁ আপোনালোকৰ স্কিল টেষ্টতনো কোনবোৰ বিষয়ৰ ওপৰত আপোনালোকক কুৱেশ্যন কৰিব, আপোনালোকে গৈ কম্পিউটাৰত কৰি দেখাবগৈ লাগিব। তো সেইটোৰ ওপৰতো মই আপোনালোকক কিছু আজি তথ্য দিবলৈ গৈছোঁ। সেইটো খুবেই গুৰুত্বপূৰ্ণ হয়, এবাৰ মন দি চাব। যিসকলে অলৰেডি দিছে তেওঁলোকে গম পায় কেনেকুৱা ধৰণৰ সুধিব পাৰে। অৰ্থাৎ মই সেইটো ক'ব বিচাৰিছোঁ, যিসকল ষ্টুডেণ্টছে বা কেণ্ডিডেটে অলৰেডি স্কিল টেষ্ট দি তেওঁলোকে ফেইলিয়ৰ হৈ আছে, তেওঁলোকে গম পায় যে পেটাৰ্ণটো কেনেকুৱা হ'ব পাৰে। কিন্তু বহু সংখ্যক ল'ৰা ছোৱালীয়ে গম নাপায় বা কেণ্ডিডেটে গম নাপায় যে স্কিল টেষ্টটো আমি দিবলৈ যাম, তাত বা কেনেকুৱা ধৰণৰ আমাক কুৱেশ্যন দিব, কোনবোৰ বিষয়ৰ ওপৰত কুৱেশ্যন দিব। তো সেই গোটেইখিনি এনেকুৱা এটা মাইণ্ডত সোমাই আহে, কনফিউজন লাগি থাকে, নহয়নে? আৰু তাৰ মাজতে আকৌ কি হয়, আপুনি ৰিজাল্ট শ্বীটখন চালে, ৰিজাল্ট শ্বীটখন চোৱাৰ পাছত অসংখ্য ছাত্ৰ ছাত্ৰী বা অসংখ্য কেণ্ডিডেটে কোৱালিফাই হৈছে। একদম মানে ৰোল নাম্বাৰ ইমানেই আছে, একদম পুৰা ৰোল নাম্বাৰৰ বৰষুণ যেন গোটেই ৰিজাল্ট শ্বীটটো চাব গ'লে তেনেকুৱা হৈ আছে। তো ইমানখিনি ল'ৰা ছোৱালী কি বা সুধিব, কি নুসুধিব, মই কি দিমগে, কি নিদিমগে, কি পঢ়িম, কি নপঢ়িম, তেনেকুৱা ধৰণৰ বহুত কিবা কিবি কনফিউজন মাইণ্ডত এতিয়া আপোনালোকৰ সোমাই আছে, নহয় জানো? চ' মই আপোনালোকক কৈছোঁ, সেই ভিডিঅ'টোৰ জৰিয়তে ক্লিয়াৰলি কৈ দিছোঁ, এনেকুৱা একো টেনশ্যন ল'ব নালাগে। মই আজি আপোনালোকক সেই টেনশ্যনটো দূৰ কৰি দিম। ঠিক আছে, জাষ্ট মন দি চাব। তো আপোনালোকৰ স্কিল টেষ্টত কি কৰিব, কম্পিউটাৰ এটাৰ সন্মুখত বহুৱাই আপোনাক কম্পিউটাৰ ৰিলেটেড, স্পেচিয়েলি কম্পিউটাৰ ৰিলেটেড মানে এটা কম্পিউটাৰ এটা ইলেক্ট্ৰনিক্স ইকুইপমেণ্টছ, ৰাইট? সেই ইলেক্ট্ৰনিক ইকুইপমেণ্টছৰ থ্ৰু কোনোবা এটা চৰকাৰী বা বেচৰকাৰী কাৰ্যালয় কেনেকুৱা মানে কাম কৰি থকা হয়, তো তাৰ ৰিলেটেড কথাখিনিতো আপোনালোকক, বা তাৰ ৰিলেটেড যিখিনি কাম থাকে সেইখিনিতো আপোনালোকক স্কিল টেষ্টত কৰিবলৈ দিব, নহয় জানো? তাতকৈতো বেলেগ নিদিয়ে। সেইটোৱে হয়। তো সেইবোৰ কোনবোৰ বস্তুৰ দ্বাৰা, স্পেচিয়েলি কোনোবা এখন অফিচত কোনবোৰ এপ্লিকেশ্যন ছফ্টৱেৰ হওক বা ইকুইপমেণ্টছবোৰৰ দ্বাৰা কৰা হয়, সেই গোটেইখিনি এণ্টায়াৰ ডকুমেণ্ট মই আপোনালোকক ইয়াতে PDF আকাৰে ভিডিঅ'ৰ থ্ৰু আপোনালোকক দিছোঁৱেই। কিন্তু ইয়াত যদি PDF ফৰ্মেটটো লাগে আপোনালোকে মোক জনাই দিব, মই আপোনালোকক PDFটো প্ৰভাইড কৰি দিম আমাৰ টেলিগ্ৰাম গ্ৰুপত। ঠিক আছে? চ' ষ্টুডেণ্টছ, ইয়াতে আপোনালোকে মন দিব হা, আপোনালোকক স্কিল টেষ্টত কম্পিউটাৰ ৰিলেটেড কোনবোৰ প্ৰশ্ন বিশেষকৈ সুধিব পাৰে। আৰু মেইন টপিকটো হৈছে, চাওক, কুৱেশ্যনছ কাভাৰিং। আপোনালোকক কোনটোৰ ওপৰত কুৱেশ্যন কাভাৰ কৰিব, মন দি চাব।
মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড মেইন হয়, ঠিক আছে। আপোনাক মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ 2007 2010 বহুত উইণ্ড' ভাৰ্চন আছে। তো তাৰে সেইটো আপোনালোকক যেনেকুৱা ধৰণৰ ছিষ্টেম দিব, আপোনালোকে যেতিয়া বহিব তেতিয়া গম পাব। বাট অলম'ষ্ট চাব গ'লে একেটাই থাকে। বাট যদি 2007তকৈ আমি 2010টো কম্পেয়াৰ কৰি চাওঁ, দেন তাত কেইটামান ফিচাৰ্ছ অলপ বেছি থাকে আৰু। বাট কিছুমান যিখিনি বেছিক থাকিব লাগে সেইখিনি একেই থাকে, একো সাল সলনি নাই। মানে 2007 দিলেও বা 10 দিলেও একো বিশেষ প্ৰব্লেম নাথাকে। তো মই সেইখিনিও আপোনালোকক ছল্ভ কৰি দেখাই দিম। ঠিক আছে, নাও চাব আপোনালোকৰ সেইখিনি হয় মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড, মাইক্ৰ'ছফ্ট অফিচ এক্সেল, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট আৰু ইমেইল। তো সেই বিষয়কেইটাৰ ওপৰতে আপোনালোকক কি কৰিব, কুৱেশ্যন ছেট কৰিব। ইয়াৰ বাহিৰে বেলেগ কুৱেশ্যন আপোনালোকক নুসুধে, কাৰণ ইলেক্ট্ৰনিক্স ইকুইপমেণ্টছ হিচাপে যিটো কম্পিউটাৰ বা ডেস্কটপ চৰকাৰী কাৰ্যালয়বোৰত ব্যৱহাৰ কৰোঁ বা আমি ব্যক্তিগত জীৱনতো ব্যৱহাৰ কৰোঁ। তো তেনে ক্ষেত্ৰত বিশেষকৈ মানুহৰ দৈনন্দিন যিখিনি কাৰ্যালয়ৰ এচেঞ্চিয়েল কাম বন বা ব্যক্তিগত যি এচেঞ্চিয়েল কাম বন, সেই গোটেইখিনি কাম বন বেচিকেলি সেই বিশেষ 3-4টা বস্তু বা খুব বেছি 5-6টা বস্তুৰ ভিতৰতে আমি সকলোখিনি সম্পন্ন কৰোঁ, নহয়নে? তো বেচিকেলি কি হয়, আপোনালোকৰ স্কিল টেষ্টত সেই চাৰিটা বিষয়বস্তুৰ ওপৰতে পেপাৰ ছেট কৰিব। কুৱেশ্যন পেপাৰখন তাৰ ওপৰতে থাকিব। চাব কি থাকিব, মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড, মাইক্ৰ'ছফ্ট অফিচ এক্সেল, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট আৰু ইমেইলৰ ওপৰত সুধি দিব। বুজি পাইছেনে বাৰু? তো সেইখিনি আপোনালোকে ভালদৰে চোৱাটো দৰকাৰ। আৰু আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ আহিব, সেই কুৱেশ্যন পেপাৰখন এই গোটেইকেইটা এপ্লিকেশ্যন ছফ্টৱেৰৰ ওপৰতে কভাৰ কৰি সুধিব। চাব মই তলত আপোনালোকক আৰু বুজিবৰ কাৰণে আৰু ডেছক্ৰিপশ্যন আনি দিছোঁ। চাওক, মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড বুলি ক'লে ইয়াত কেৱল কেইবাটাও দিশ সোমাই থাকে। তাৰ ইম্পৰ্টেণ্ট কোনখিনিৰ ওপৰত আপোনালোকক কুৱেশ্যন কৰিব পাৰে মই সেইটো আনি দিছোঁ। চাব, ফাৰ্ষ্ট মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডত আপোনাক টেষ্ট অফ স্পীড ইন টাইপিং, প্ৰথমে কুৱেশ্যনত আপোনাৰ টাইপিং স্পীড কিমান, তো সেইটো চাব পাৰে। সেইটো চাবৰ কাৰণে আপোনালোকে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডত ব্যৱহাৰ কৰি বা তাৰ থ্ৰু আপোনাক কি কয়, স্পীড টেষ্ট কৰিব পাৰে। ঠিক আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, সেই টপিকখিনি মনত ৰাখিব। সেইবোৰৰ ওপৰত আপোনালোকে আজি আৰু যিহেতু আপোনালোকৰ হাতত খুব বেছি 2-3 দিন সময় আছে নহয় জানো, সেই 2-3টা দিনৰ ভিতৰত আপোনালোকে সেইখিনি প্ৰেক্টিচ কৰি গৈ থাকিব লাগিব। চাব, প্ৰথমে আপোনালোকক কি কৰিব, টেষ্ট অফ স্পীড ইন টাইপিং, আপোনাৰ টাইপিং স্পীড কিমান আপোনাক কুৱেশ্যনত দি দিব। এটা পেৰেগ্ৰাফ দিব, তাতে কৈ দিব আপোনাক যে ইয়াতে আপুনি উইদিন 30 ছেকেণ্ড, উইদিন 40 ছেকেণ্ড, উইদিন 50 ছেকেণ্ড যিমান দিয়া থাকে টাইম, ইমানৰ ভিতৰত সেইটো কমপ্লিট কৰিব লাগে পেৰেগ্ৰাফটো টাইপিং কৰি। আৰু মষ্ট ইণ্টাৰেষ্টিং কথা হ'ল কি, আপোনাক যোনটো ছিষ্টেমত টাইপ কৰিবলৈ দিব, আপুনি জানে যে আমাৰ ডেস্কটপ, লেপটপ বা কম্পিউটাৰ যিমানখিনি আমাৰ টাইপিং ছিষ্টেমটো থাকে বা এপ্লিকেশ্যন ছফ্টৱেৰবোৰত আমি টাইপ কৰোঁ, যেনে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড বা তেনেকৈ, সেই ছফ্টৱেৰবোৰত কি থাকে, আপোনাৰ স্পেলিং মিষ্টেক হ'লেও সেই অট'মেটিক স্পেলিং মিষ্টেক হ'লে অট'মেটিক কি হয়, কাৰেক্ট কৰিব পৰা বা মিষ্টেক হৈছে বুলি ইণ্ডিকেট কৰি দিয়া যিটো অট'মেটিক ছিষ্টেম সেইটো থাকে। কিন্তু আপোনাক যিটো ছিষ্টেমৰ সন্মুখত বহুৱাই টেষ্ট ল'ব, তাত কিন্তু সেইটো দিয়া নাথাকিব। সেইটো কিন্তু মনত ৰাখিব। ঠিক আছে, তো প্ৰথম কথাটো হ'ল সেইটো। আৰু দ্বিতীয়তে আপোনালোকক কি কৰিবলৈ দিব পাৰে, ক্ৰিয়েটিং ফাইল অৰ ফ'ল্ডাৰ। আপোনালোকক মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডত আপুনি এটা ডকুমেণ্ট বনালে, ঠিক আছে, সেই ডকুমেণ্টখিনি ষ্ট'ৰ কৰিবৰ কাৰণে আপোনাক ছেভ কৰিবলৈ কাৰণে কি কৰি লাগিব, আপুনি ফাইল বনাব লাগিব বা ফ'ল্ডাৰ বনাব লাগিব, নহয়নে? তো সেই ডকুমেণ্টখিনি ছেভ বা ষ্ট'ৰ কৰিবৰ কাৰণে আপোনাক হয়তো ছেভ কৰিবলৈও দিব পাৰে। আজিকালি বহুত সংখ্যক ল'ৰা ছোৱালীয়ে জানে বাৰু মাইক্ৰ'ছফ্ট অফিচৰ বহুতখিনি কাম, যেনে ডকুমেণ্ট এটা তেওঁ টাইপ কৰি ৰেডি কৰি আপোনাৰ কি বুলি কয়, তাক ফাইল এটাত বনাই ছেভ কৰি থৈ দিব পাৰে। বাট সেইখিনিয়ে হয়, সেইখিনি বিষয়কে অলপ ভিতৰুৱাকৈ হয়তো আপোনাক কি কৰি দিব পাৰে যে আপোনাক এটা পেৰেগ্ৰাফ দিব, সেই পেৰেগ্ৰাফত আপুনি কি কৰিব লাগে, প্ৰথম দুটা লাইন আপুনি কি কৰিব লাগে, একদম মিডল পৰ্চনত ৰাখিব লাগে। আৰু লাষ্ট দুটা লাইন আপুনি একেবাৰে কি কৰি দিব লাগে, ৰাইট ছাইডলৈকে ইয়াক লৈ যাব লাগে। মানে তেনেকুৱা ধৰণৰ মই জাষ্ট এক্সাম্পল এটা দিব বিচাৰিছোঁ আপোনাক। তাৰমানে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ যিখিনি বেছিক কাম, সেইটো অকণমান হয়তো কঠিন কৰিবৰ কাৰণে এনেকুৱা ধৰণে অলপ একা বেকাকৈ কুৱেশ্যনটো আপোনাক সুধি দিব পাৰে। বা কথাখিনি মানে কামখিনি একেটাই হয়, জাষ্ট আপুনি বুজিব পাৰিলে হ'ল। বুজি পাইছেনে? চ' দ্বিতীয় পইণ্টটো হ'ল যে ক্ৰিয়েটিং ফাইল অৰ ফ'ল্ডাৰ, আপোনাৰ ফাইল বা ফ'ল্ডাৰ ক্ৰিয়েট কৰিবলৈ দিব পাৰে। ঠিক আছে, তাৰপিছতে টেবুল ফৰ্মেশ্যন অৰ ইনচাৰ্চন, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট হয়। সেইটো ভালদৰে চাই ল'ব, সেইটো দিয়াৰ সম্ভাৱনা যথেষ্ট থাকেই। মানে আপোনাৰ মাইক্ৰ'ছফ্ট অফিচেই হওক বা এক্সেলেই হওক, ৱৰ্ড বা এক্সেল যিয়ে নহওক, আপুনি তাত টেবল কেনেকৈ ফৰ্মেট কৰিব বা ইনচাৰ্চন কৰিব, সেইটোৰ ওপৰত আপোনালোকক কুৱেশ্যন কৰে।
ঠিক আছে, সেইটো সুধিব পাৰে, সেইটো মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ ভিতৰতে পৰে। ঠিক আছে, তাৰপিছত আপোনালোকক ক'ব পাৰে চেঞ্জ অফ ফন ফেচ। ফন মানে হ'ল এতিয়া যে মই যিকেইটা আখৰ যিটো আপোনালোকক দেখাই আছো, যিটো ফন ষ্টাইলত এই আখৰখিনি দেখাই আছো, এইটো বিভিন্ন ষ্টাইলত দেখাব পাৰি। এইটো চব চিষ্টেমতে এড কৰা থাকে অলৰেডি। মানে চব চিষ্টেমত এড কৰা থাকে মানে আপোনাৰ এপ্লিকেশ্যন ছফ্টৱেৰটোৰ কথা কৈ আছো মই। মাইক্ৰ'ছফ্ট অফিচ যিখন ৱৰ্ড যিটো ছফ্টৱেৰ এপ্লিকেশ্যন ছফ্টৱেৰ, সেই এপ্লিকেশ্যন ছফ্টৱেৰতে সেই গোটেইখিনি ফন ষ্টাইল লগতে আহে। ঠিক আছে, ইয়াত বিভিন্ন ধৰণে ইয়াক চেঞ্জ কৰিব পাৰে। এইটো আপোনালোকক কৈ দিব পাৰে, সেইটোৰ ওপৰতো সুধি দিব পাৰে। ঠিক আছে, মই ইয়াৰ ৰিলেটেড কুৱেশ্যন কেইটামান প্ৰেক্টিচ ছেট আনিছোঁ বাৰু, আপোনালোকক পাছত গম পাব। তো প্ৰথমে সেইখিনি ডিছকাছ কৰি লওঁ। আৰু আপোনালোকক সুধি দিব পাৰে লেটাৰ চাইজ, বোল্ড, ইটালিক এটচেট্ৰা। এইকেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় দেই, মনত দিব, ৰাখিব। আপোনালোকৰ যিবোৰ যে আখৰ দেখি আছে, ৱৰ্ড লেটাৰ যিবোৰ দেখি আছে, সেইবোৰৰ চাইজ আপোনালোকক বনাবলৈ দিব পাৰে, সেইবোৰৰ কম বেছ কৰিবলৈ দিব পাৰে। আৰু এই লেটাৰ আখৰ, প্ৰত্যেকটো আখৰ বা লাইন, কোনোবা এটা পেৰেগ্ৰাফ আপোনালোকক বোল্ড চাইজ কৰিবলৈ দিব পাৰে, ইটালিক চাইজ কৰিবলৈ দিব পাৰে। তো তেনেকুৱা ধৰণৰ ৰিলেটেড কুৱেশ্যনবোৰে সেই মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ ভিতৰত পৰে। তো আপোনালোকক সেইখিনিয়ে সুধিব। ঠিক আছে, নেক্সটটো চাব তেতিয়াহ'লে। নেক্সটটো আমি আনিছোঁ মাইক্ৰ'ছফ্ট অফিচ এক্সেল। মাইক্ৰ'ছফ্ট অফিচ এক্সেলৰ কোনবোৰ কুৱেশ্যন আপোনালোকক সুধিব পাৰে। চাওক, ক্ৰিয়েটিং স্প্ৰেডশ্বীট, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। স্প্ৰেডশ্বীট আপোনালোকক বনাবলৈ দিব পাৰে, নহয় দিয়াটো 100% দিয়ে মানে। তো সেইটোৰ ওপৰত গুৰুত্ব দিয়াটো ভাল। স্প্ৰেডশ্বীট কেনেকৈ বনায়, ঠিক আছে। আৰু আপোনালোকক চাব ইউজিং ফৰ্মুলা, সেই দুটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট হয়, স্পেচিফিকেলি মাইক্ৰ'ছফ্ট অফিচ এক্সেলৰ। আপুনি ফৰ্মুলা ইউজ কৰি তাত এটা চাৰ্ট বা স্প্ৰেডশ্বীট আপোনালোকক বনাবলৈ দিবই। সেইটো হ'লে 100% চিয়'ৰ হৈ থাকক। ঠিক আছে, সেইটো ভালকৈ চাই লোৱাটো দৰকাৰ। তাৰপিছত কি কৰিব, এণ্ড কলম মেনেজমেণ্ট। যিহেতু স্প্ৰেডশ্বীট এটা কেনেকৈ বা এক্সেল শ্বীট এটা বিশেষকৈ তাৰ মেইন গাঁথনিটো বা ষ্ট্ৰাকচাৰটো কি হয়, আৰু কলমেৰে হয়, নহয় জানো। গতিকে আৰু এই আৰু কলমবোৰৰ মেনেজমেণ্টৰ ওপৰত আপোনালোকক কুৱেশ্যন কৰি দিব পাৰে। আৰু এটা পইণ্ট দিছোঁ চাওক, প্ৰিণ্টিং অফ এক্সেল শ্বীট। এক্সেল শ্বীটত আপুনি কিবা এটা ডাটা এণ্ট্ৰি কৰি বা তাত প্ৰিপেয়াৰ কৰাৰ পাছত সেইটো স্পেচিফিকেলি, কাৰণ এক্সেল শ্বীটখন এটা বহুত দীঘল থাকে। আপুনি যিমান লৈ গৈ থাকে সিমানেই দীঘল হৈ গৈ থাকিব এক্সেল শ্বীটখন। কিন্তু এই গোটেইখিনি এণ্টায়াৰ শ্বীটত আপুনিতো কাম নকৰে, তাৰ এটুকুৰাত কাম কৰিব। চ' সেই যিটুকুৰা কাম কৰিছে সেইটো প্ৰিণ্ট কৰিব লাগে। তো তেনেকুৱা ধৰণৰ আপোনালোকক কুৱেশ্যন দি দিব পাৰে। ঠিক আছে, সেইখিনি আছিলে এক্সেল ৰিলেটেড কুৱেশ্যন বা টপিকখিনি। সেইখিনি অহাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু সেইখিনি চাওক, নিজৰ এক্সপিৰিয়েঞ্চ প্লাছ বহুকেইটা এডিআৰিত বা বিভিন্ন ধৰণৰ তেনেকুৱা স্কিল টেষ্ট যিসকলে দিছে, তেওঁলোকৰ ফালৰ পৰা সেইখিনি মই কালেক্ট কৰিহে আপোনালোকক সেই বিষয়বস্তুখিনি আগবঢ়াইছোঁ। ঠিক আছে, অলপ মন দি চাব। তো নেক্সটটো চাওক, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট। সেই তিনিটা মেইন পইণ্টৰ ওপৰত আপোনালোকক কাম কৰিবলৈ দিবই, 100% দিব। ইয়াৰ পৰা বাহিৰত নাযায়, মই অলৰেডি আপোনালোকক মেনশ্যন কৰিছোঁ। ঠিক আছে, চাব ইয়াত কি পৰিব, ক্ৰিয়েট প্ৰেজেণ্টেশ্যন। সেইটোৱে মেইন হয়। মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টত আপুনি প্ৰেজেণ্টেশ্যন বনাব লাগিব। এটা প্ৰেজেণ্টেশ্যন বনাবৰ কাৰণে কি কৰিব লাগিব, জানিব লাগিব আপুনি। এনিমেটিং শ্লাইডছবোৰত এনিমেশ্যন দিব পৰা জানিব লাগিব। ঠিক আছে, শ্লাইডছবোৰত নৰ্মেল চিম্পল যেনেকৈ বনাব লাগে সেইখিনি জানিব লাগিব। তাৰপিছতে এডিং গ্ৰাফিক্স, অলৰাইট। তাৰপিছতে শ্লাইড ট্ৰানজিশ্যন, সেইবোৰ জানিব লাগিব। ঠিক আছে, শ্লাইডবোৰ কেনেকৈ আপুনি ট্ৰানজিশ্যন কৰিব, কোনটো দিশৰ পৰা কি ধৰণে শ্লাইডখিনি কোনটো ষ্টাইলত তাক ট্ৰানজিট কৰিব, তাক মানে আহিব, সোমোৱাব, যাব, লাইক এনিমেশ্যনৰ দৰে হয়। ঠিক আছে, আৰু আপোনালোকৰ আৰু এটা টপিক আছে হ'ল মাষ্টাৰ শ্লাইড এটচেট্ৰা। এইখিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আৰু মই ৰিপিট কৰি দিছোঁ, সেইখিনি বিষয়ৰ বাহিৰে আপোনালোকক স্কিল টেষ্টৰ কুৱেশ্যন যিমান আহে আপোনালোকক নুসুধে। সেইখিনিৰ ওপৰতে স্কিল টেষ্ট সুধিব। ঠিক আছে, সেইখিনি কাভাৰ যদি আপোনালোকে কৰিব পাৰে, তেতিয়াহ'লে স্কিল টেষ্ট আপোনালোক ক্লিয়াৰ। অ'কে ষ্টুডেণ্টছ, অ'কে। নাও চাব নেক্সট কি আহিছে আমাৰ। চাওক, মই আপোনালোকৰ অলপ সহজ হৈ যোৱাকৈ বিষয়টো বুজোৱাৰ লগতে মই আপোনালোকক কেইটামান চেম্পল পেপাৰত তিনিটামান প্ৰশ্ন আনিছোঁ, কেনেকুৱা ধৰণে সুধিব পাৰে। এইটো মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ ৰিলেটেড। চাব, ইয়াতে আপোনালোক ধৰি লওক এনেকুৱা এটা কুৱেশ্যন দিলে, টাইপ দ্য ফলোয়িং পেৰেগ্ৰাফ ইউজিং মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড উইদিন 60 ছেকেণ্ড। মই ওপৰত কৈছিলোঁ নে আপোনালোকৰ স্কিল টেষ্টৰ মানে টাইপিং স্পীডৰ টেষ্ট ল'ব পাৰে। আপোনাৰ টাইপিং স্পীডৰ যেতিয়া টেষ্ট ল'ব, আপোনাক এটা পেৰেগ্ৰাফ দিয়া থাকিব আৰু লিখা থাকিব উইদিন ইমান ছেকেণ্ডৰ ভিতৰত আপুনি কৰিব লাগিব। ঠিক আছে, এতিয়া চাওক, আপোনাক দিছে উইদিন 60 ছেকেণ্ড। 60 ছেকেণ্ডৰ ভিতৰত এটা পেৰেগ্ৰাফ দিব। ধৰক কুৱেশ্যনটো এনেকৈ আহিব পাৰে, মই জাষ্ট আপোনালোকক বনাই দিছোঁ। এইটো চেম্পল কুৱেশ্যন হয়, তো এনেকৈ ধৰণেই আহিব।
তো সেইটো ৰিলেটেড সেইটো ধৰে আপোনালোকে চাই যাব লাগিব ঠিক আছে ইয়াত চাব 60 ছেকেণ্ডৰ ভিতৰত আপোনাক এটা পেৰাগ্ৰাফ দিয়া হ'ব হা পেৰাগ্ৰাফটো আপুনি 60 ছেকেণ্ডৰ ভিতৰত টাইপ কৰি উলিওৱাৰ পাছতো কি কৰিব লাগিব আপোনাক চাওক ইন এডিশ্যন ইয়াৰ উপৰিও কি কৰিব লাগিব ফাৰ্ষ্ট লাইন অফ দ্য পেৰাগ্ৰাফ শুড বি ইন বোল্ড ষ্টাইল পেৰাগ্ৰাফটোৰ প্ৰথম লাইনটো কি হ'ব লাগিব বুলি কৈছে বোল্ড ষ্টাইল হ'ব লাগিব বুলি কৈছে আৰু ছেকেণ্ড লাইন শুড বি কি হ'ল ইটালিক ষ্টাইল ছেকেণ্ডটো পেৰাগ্ৰাফটোৰ দ্বিতীয়টো লাইন ইটালিক ষ্টাইল হ'ব লাগিব এণ্ড লাষ্ট লাইন অফ দ্য পেৰাগ্ৰাফ শুড বি ডিফাৰেণ্ট ফন্ট ষ্টাইল ফ্ৰম আদাৰ লাইন অফ দ্য পেৰাগ্ৰাফ আৰু শেষৰটো লাইন কি হ'ব লাগে বুলি কৈছে বাকী লাইনবোৰ যিটো ফন্ট ষ্টাইল হয় সেই ফন্ট ষ্টাইলটো তাত বাকীবোৰতকৈ বেলেগ হ'ব লাগে বুলি কৈছে চাওক তাৰমানে আপোনাৰ এটা পেৰাগ্ৰাফ দিব পেৰাগ্ৰাফ 3টা লাইনত আপুনি বনাব লাগিব ঠিক আছে আৰু সেইটো 3টা লাইনৰ পেৰাগ্ৰাফটো আপুনি 30 ছেকেণ্ডৰ ভিতৰত ইয়াত দিছে যদিও 60 ছেকেণ্ড আপুনি 30 ছেকেণ্ডৰ ভিতৰত টাইপিং কৰি চেছ কৰিব লাগিব তাৰপাছত ইয়াৰ এডিশ্যন আপোনাক যিখিনি দিছে সেইটো আপুনি কৰি পেলাব লাগিব টাইপিং কৰাৰ পাছত আপুনি ফাৰ্ষ্ট লাইনটো কি কৰিব লাগিব বোল্ড কৰিব লাগিব বুলি কৈছে ছেকেণ্ড লাইনটো ইটালিক আৰু থাৰ্ড লাইনটো আপুনি ফন্ট চেঞ্জ কৰিব লাগে থাৰ্ড মানে লাষ্ট লাইনটো চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ মানে আপোনাৰ স্কিল টেষ্টৰ কুৱেশ্যনবোৰ এনেকৈ আহে ঠিক আছে এনেকৈ ধৰণে আপোনাক ক'ব পেপাৰটো আৰু আপুনি যেতিয়া সেইখিনি কুৱেশ্যন চাইহে আপুনি কৰিব লাগিব ঠিক আছে চাওক মই ইয়াতে আপোনালোকক বুজিবৰ কাৰণে মই কেইটামান আনি দিছোঁ ইয়াতে চাব বেচিকেলি মই এইটো ইয়াৰো সেই যিটো কুৱেশ্যন দিছোঁ আপোনালোকক চেম্পল এইটোৰ চলিউশ্যনো আনিছোঁ কেনেকৈ কৰে কেনেকৈ কৰিব আপুনি সেইটো আনচাৰ মই সেইটো দেখাই দিম হয়তো বহুতখিনি ল'ৰা ছোৱালীয়ে জানে বাট হয়তো তাৰ মাজতো বহুতখিনি আছে হয়তো তেওঁলোকে ইমান নাজানে বিষয়টোক লৈ চ' ইয়াত কুৱেশ্যনটো আনিছোঁ যেতিয়া মই ইয়াৰ চলিউশ্যনটো কৰি দেখাম কিন্তু তাৰ আগতে আপোনালোকক মই কম্পিউটাৰ এটাৰ যেতিয়া আপুনি মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড এপ্লিকেশ্যনটো আপুনি অন কৰিব তাৰপাছত তাৰ ভিতৰৰ যিটো ইণ্টাৰফেচ এতিয়া ইণ্টাৰফেচটোত যিবোৰ শ্ব' কৰি থাকে সেই কোনবোৰক কি বুলি কয় সেইটোৰ এটা সম্যক মানে এটা জ্ঞান দিব বিচাৰিছোঁ মানে তেওঁলোকৰ নামটো ক'ব বিচাৰিছোঁ ঠিক আছে সেইটো চাই ল'ব আপুনি যেতিয়া ছিষ্টেমটোত আপুনি মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডটো ক্লিক কৰি অন কৰি দিব অন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ কি কৰিব খোল খাব ঠিক আছে দেখিবলৈ পাইছে আচ্ছা ষ্টুডেণ্টছ মই সেইখিনিতে আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ মানে আপোনালোকে মোৰ ভিডিঅ'টোৰ বেক চাইডৰ পৰা কিছু নইজ শুনিবলৈ পাই আছে চাগে মই মানে বিশেষ অন্য এটা ঠাইলৈ আহি আপোনালোকক আৰ্জেণ্টলি কেইবাগৰাকীও কেণ্ডিডেট বা ষ্টুডেণ্টছে বিষয়বস্তুটো সুধি থকাৰ কাৰণে লৰালৰিকৈ ভিডিঅ'টো বনাব লগা হৈছে মই অন্য এটা ঠাইত বিশেষ ব্যস্ততা বা কামৰ বাবে আহিব লগা হৈ পৰিছে তো ইয়াতে আজি মই ভিডিঅ'টো সামৰিব লাগিব ষ্টুডেণ্টছ ইয়াতে মই আপোনালোকক চেম্পল পেপাৰ আৰু ইয়াৰ ডেমনষ্ট্ৰেশ্যন যিটো হয় মই থুলমূলকৈ দেখাই গৈছোঁ আৰু অহাকালি মই পুনৰ আপোনালোকক ইয়াৰ কমপ্লিট ডেমনষ্ট্ৰেশ্যন ভিডিঅ'টো কমপ্লিট কৰি আপোনালোকক অন্য এটা ভিডিঅ'ত প্ৰভাইড কৰিম ইয়াতে চাব নেক্সট ক্ৰিয়েট এ ফ'ল্ডাৰ এণ্ড ৰিনেম দ্য ফ'ল্ডাৰ এজ XYZ আপুনি XYZ নাম দি এটা ফ'ল্ডাৰ ৰিনেম বা ক্ৰিয়েট কৰি পেলাই ৰিনেম কৰিবলৈও দিব পাৰে ওপৰত যিহেতু মই আপোনালোকক কৈ থৈ আহিছিলোঁ তেনেকুৱা ধৰণৰ কুৱেশ্যন কৰি দিব পাৰে সেইখিনি চেম্পল হয় ইয়াত চাওক আৰু এটা চেম্পল কুৱেশ্যন দিছোঁ ইয়াত এনেকৈ দিব পাৰে যে এৰেঞ্জ দ্য গিভেন ডাটা চিৰিয়েলি ইউজিং মাইক্ৰ'ছফ্ট অফিচ উইথ দ্য হেল্প অফ টেবল ফৰ্মেট মেইনটেইনিং ভাৰ্টিকেল এণ্ড হৰিজণ্টেল তো এনেকুৱা ধৰণৰ কুৱেশ্যন তাত দি দিব পেপাৰখনৰ আপোনালোকক তো সেই কুৱেশ্যনখিনি চাই কুৱেশ্যনটো কি কৰিছে এজ পাৰ কুৱেশ্যন সেইমতে তলৰ যিটো ডাটা শ্বীট দিছে আপোনালোকক দেখিছেনে সেই ডাটা শ্বীটটো ওপৰত কৈ থকা কুৱেশ্যনটোৰ গোটেই আপোনালোকে এৰেঞ্জ কৰিব লাগে তো এনেকুৱা ধৰণৰ কুৱেশ্যনেই আপোনালোকে কৰিব মই ইয়াত চাওক ষ্টেপ বাই ষ্টেপ আপোনালোকক প্ৰথমে এজ এ ইউজাৰ মেনুৱেল হিচাপে দেখাই দিছোঁ পৰৱৰ্তী সময়ত মই সেইখিনি আপোনালোকক প্ৰেক্টিকেলি কৰি ইয়াৰ ডেমনষ্ট্ৰেশ্যনটো কৰি দেখাম কিন্তু আজি ভিডিঅ'টো দেখাব নোৱাৰিম যিহেতু মোৰ কিছু প্ৰব্লেমছ হোৱাৰ কাৰণে ইয়াতে চাব ওপৰত যিটো ডাটা আপোনালোকক হৰিজণ্টেল আৰু ভাৰ্টিকেল পজিশ্যন মেইনটেইন কৰি টেবল ফৰ্মেটৰ সহায়ত বনাব দিছিলে তো সেইখিনি ফাইনেল সেই ডাটাখিনি এৰেঞ্জ কৰাৰ পাছত এনেকুৱা ধৰণে হৈ গৈছে ঠিক আছে চ' সেইখিনি কেনেকৈ কৰে কি কৰে আপোনালোকে অহাকালি অন্য এটা খণ্ডত মই পুনৰ প্ৰভাইড কৰিম চ' আজি সেইখিনি মই ইমানতে ভিডিঅ'টো সামৰিব লাগিব আৰু সামৰিলোঁ তো সেইখিনিতে আৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আপোনালোকক ষ্টুডেণ্টছ আপোনালোকে যদি কণ্টেণ্টটো ভাল পাইছে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব তেতিয়া মই আকৌ পৰৱৰ্তী সময়ত কালিলৈ পুনৰ ইয়াৰ ওপৰত ডেমনষ্ট্ৰেশ্যন ভিডিঅ'টো আপোনালোকক বনাই দিব পাৰিম যদি আপোনালোকৰ সঁহাৰি নাথাকে তেতিয়াহ'লে মোৰ সময়খিনি ৱেষ্ট কৰি বনোৱাবলৈ মন নাথাকিব ন ঠিক আছে বাৰু
নাও লাষ্ট আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যদি কণ্টেণ্টটো ভাল পায় কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, প্লাছ শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব, ঠিক আছে। ত' তেতিয়াহ'লে আজিলৈ মই আহোঁ পুনৰ অহাকালি ইয়াৰ ডেমনষ্ট্ৰেশ্যন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। সকলোকে ধন্যবাদ জনাইছোঁ আৰু আকৌ এবাৰ ৰিপিট কৰিছোঁ, আপোনালোকে যদি এই ডেমনষ্ট্ৰেশ্যন ভিডিঅ'টো লাগে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব। যদি আপোনালোকৰ সঁহাৰি পায় বা আপোনালোকৰ ফিডবেক পাওঁ তেতিয়াহ'লে মই নিশ্চয়কৈ আপোনালোকক সেই ডেমনষ্ট্ৰেশ্যনৰ ভিডিঅ'টো প্ৰভাইড কৰিম। ঠিক আছে ষ্টুডেণ্টছ, তেতিয়াহ'লে সদুশেষত আমাৰ একাডেমীৰ তৰফৰ পৰা পুনৰ আপোনালোক আঠাইলৈ যিসকলে কোৱালিফাই কৰিছে পৰৱৰ্তী সময়ত স্কিল টেষ্টত প্ৰৱেশ কৰিব তেওঁলোকলৈ পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু আমাৰ একাডেমীৰ তৰফৰ পৰা লগতে শুভেচ্ছাও জনাইছোঁ যাতে আপোনালোকে সফল হ'ব পাৰে আৰু নিজৰ লাইফৰ যিটো এইমছ বা যিটো সপোন তাক ফুলফিল কৰিব পাৰে আৰু তাক লৈ এনজয় কৰিব পাৰে। ঠিক আছে ষ্টুডেণ্টছ, সেইখিনি আমাৰ একাডেমীৰ তৰফৰ পৰা আপোনালোকলৈ থাকিল ৱেল উইচেছ। চ' সেইখিনিকে ক'লোঁ, পুনৰ পৰৱৰ্তী অহাকালিলৈ অন্য এটা খণ্ডত লগ পাম। চ' আজিলৈ মানে সকলোকে ধন্যবাদ জনাইছোঁ চাই থকাৰ বাবে। চ' থেংক ইউ অল।